हेलो फ्रेंड्स, आज আমি ডিসকাস কৰিম ডিস্ট্রিক্ট লেভেল ইন্টারনাল এক্সামিনেশন কমিটি বৰপেটাৰ প্ৰি বোৰ্ড এক্সামিনেশন ম্যাথছৰ। তো ম্যাথছৰ জেনাৰেল ম্যাথমেটিক্সৰ যিবিলাক MCQ আছে সেইবিলাক আমি আজি ডিসকাস কৰিম। এই ভিডিঅ'টো পাৰ্ট হ'ব। তো পাৰ্ট 1ত আজি আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিম। ইয়াৰ যিটো নম্বৰ 1 কোৱেশ্চন আহিছিল সেইটো আহিছিল যদি A:B চাওক এইটো ৰেচিঅ'ৰ কোৱেশ্চন আছিল। তো এইবিলাক আমি কেনেকৈ কৰিছিলোঁ, A:B:C:D এইটো ফাইণ্ড আউট কৰিব লাগে আমাৰ। তো ইয়াৰ আমি কি কৰিম, চাওক A:B কিমান দি আছে 2:3। তো এইটো লিখি দিয়া A:B কিমান 2:3। B:C কিমান দি আছে 5:4। দেন C:D কিমান দি আছে 3:7। তো আমাৰ ফাইণ্ড আউট কৰিব লাগে যে A:B:C:D কিমান হ'ব। তো চাওক এইটো আমি কেনেকৈ কৰিম, ইয়াতে 5 আছে তো ইয়াৰ আগত আমি 5 লগাই দিম। ইয়াতে 3 আছে তো আগতো 3 লগাই দিয়ক। 3 আছে এইফালে 3 বনাই দিয়ক। 4 আছে ইয়াতো 4 বনাই দিয়ক। এতিয়া গোটেইকেইটা মাল্টিপ্লাই কৰক, কিমান হ'ব 3 × 4 12 × 7 84। 3 × 4 কিমান হয় 12 12 × 3 36। এইটো কিমান 3 × 5 15 15 × 3 মানে 45। এইটো কিমান হ'ব 2 × 5 10 × 3 30। তো এতিয়া চাব লাগিব আমাৰ এইটো অপশ্যনত আছে নেকি, কিন্তু অপশ্যনত এইটো নাই। তো ইয়াক আমি আটাইতকৈ কিহেৰে ডিভাইড কৰিলে কমন ডিভাইড কৰি আমি সৰু কৰিব পাৰিম। তো কিহেৰে ডিভাইড কৰিব পাৰিম, গোটেইকেইটাক 3ৰে 30ক ডিভাইড কৰিলে কিমান হ'ব 10। এইটো 15 12 আৰু এইটো 3ৰে ডিভাইড কৰিলে কিমান হ'ব 28। তো আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। অপশ্যন ডিত কিমান আছিল 10:15:12:28। তো নেক্সট কুৱেশ্যন আমি ডিসকাস কৰিম কুৱেশ্যন 2। তো কুৱেশ্যন 2 কি আছিল 0.00064ক প্ৰামাণিক ৰূপত লিখিব লাগে। তো এইটো একদম ইজি কুৱেশ্যন। তো আমি কি কৰিম 6.4 আগত বনাই ল'ম, ইয়াতে পইণ্ট দিব লাগে দিছোঁ। তো এতিয়া চাওক আছে কি ইয়াতে এইটো সাইডত আছে। তো কিমান ঘৰ আছে চাওকচোন 1 2 3 4 5টা। তো 5 এইটো লেফট সাইডত আছে। তো পাৱাৰ কিমান হ'ব 10⁻⁵। এইটো আমাৰ অপশ্যনত আছে অপশ্যন সি। তো কাৰেক্ট অপশ্যন হ'ব অপশ্যন সি। তো নেক্সট কুৱেশ্যন 3 আমি ডিসকাস কৰিম। কুৱেশ্যন 3 কি আছে দ্য ভেলিউ অফ 2/3 তো 2/3 তো এইটোৰ এনসাৰ এনে হ'ব 4/9। তো এতিয়া চাব লাগে আমাৰ অপশ্যনৰ লগত কোনটো মিলিছে, কিন্তু ডাইৰেক্ট অপশ্যনটো এইটো নাই। তো অপশ্যন আমি চাম অপশ্যন কোনটো মিলে। প্ৰথমটোতো নিমিলে, ওপৰত 1 আছে। ছেকেণ্ড অপশ্যনো নিমিলে। থাৰ্ড অপশ্যন চাওক 3/2 পাৱাৰ কিমান আছে -2। তো 3/2 পাৱাৰ আছে -2। ইয়াক আমি কেনেকৈ লিখিব পাৰিম, পাৱাৰটো যেতিয়া পজিটিভ কৰিম 3/2 কি হ'ব উলটি যাব, মানে 2 ওপৰত যাব 3 ইয়াতে তলত আহি যাব আৰু পাৱাৰটো পজিটিভ হৈ যাব। তো এইটোৰ মানো কিমান আহে 4/9। তো অপশ্যন মিলিছে কোনটো অপশ্যন সি।